হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই দেখুৱাই আছোঁ সাঁচি পুলি কেনেকৈ ঢাপত কৰিব পাৰি আৰু সাঁচি গছ কিমান দিন জীয়াই থাকে আৰু আপোনাৰ মূল সমস্যা সমাধান কেনেকৈ কৰিব পাৰি। মূল সমস্যাটো হৈছে আপোনাৰ সাঁচি গছত যদি মাল নধৰে তেতিয়া আপুনি কেনেকৈ তাত মাল বনাব পাৰিব। এয়া চাওক, মই এটা কথা সদায় কৈ আহোঁ যে সাঁচি গছ সদায় ঢাপত ৰুব লাগে। এয়া চাওক, মোৰ এই সাঁচি গছখিনি ঢাপত আছে। এয়া আপোনাৰ দেখিছে 2 ফুট আঁতৰতো আছে, 3 ফুট আঁতৰতো আছে। এয়া চাওক, এই এজোপা গছ আছিল, এই মুঢ়াটো আপুনি দেখি আছে। এই দুজোপা সাঁচি গছৰ মাজত এটা গছ আছিল এডাল, সেই গছডাল কাটি পেলোৱা হ'ল। এতিয়া সেই গছডালৰ মুঢ়াটো যেতিয়া পচি যাব, তাতো আকৌ এটা সাঁচি পুলি লগাই দিয়া যাব। যেতিয়া আপুনি এনেকৈ ঢাপত সাঁচি পুলি লগাব, তেতিয়া আপোনাৰ এটা সমস্যা নাইকিয়া হ'ব যে সি আপোনাক কোনো অসুবিধাৰ সৃষ্টি নকৰে। এতিয়া মোৰ এই জেওৰাখন চাওক, এই জেওৰাখন ধুনীয়াকৈ সাঁচি গছজোপাৰ লগত বান্ধি থ'ব পৰা যাব। আৰু যদি মই খাপৰি জেওৰা লগাই তাতে বান্ধি দিওঁ, তেতিয়াহ'লে মই জেওৰাখনে 3 বছৰ যাব। এইজোপাহঁত বহুত ভাল সাঁচি, কিন্তু এতিয়া ইয়াতকৈও আপোনাৰ ভাল সাঁচি আছে। মাল নধৰা সাঁচিজোপাই প্ৰকৃত সাঁচি। আমি ভাবোঁ যে মোৰ গছজোপাত মাল নাই, কি হ'ব? সেইটো বিশেষ চিন্তা কৰিব নালাগে। যদি মাল নাই, সেইজোপা সাঁচি প্ৰকৃত সাঁচি, সেইজোপা সাঁচিয়ে আপোনাক প্ৰচুৰ টকা দিব। আপুনি যদি এটা কথা ভালকৈ চিন্তা কৰক যে সাঁচি গছ আপুনি কোনোবাই কোৱা শুনিছেনে যে এইজোপা মোৰ ককা দেউতাৰ দিনৰ সাঁচি গছ, এইজোপা গছৰ 200 বছৰ হৈছে, এনেকুৱা কোৱা শুনিছেনে? এজোপা বেলগছৰ কথা ক'ব যে এই বেলগছজোপাত 300 বছৰ হ'ল, বা এই আহঁত গছজোপাৰ মোৰ দেউতায়ো ইমানজোপাই দেখিছে, ময়ো ইমানজোপাই দেখিছোঁ। কিন্তু কোনোবাই সাঁচি গছৰ কথা কৈছেনে যে সাঁচি গছজোপা 200 বছৰ হ'ল? নাই কোৱা, নাই শুনা। এইকাৰণে শুনা নাই, সাঁচি গছত যেতিয়া মাল ধৰে তেতিয়াই সাঁচি গছজোপা লাহে লাহে মৃত্যুমুখলৈ গতি কৰে। গতিকে যিজোপা গছত মাল নধৰে সেইজোপা গছ আপোনাৰ 125 বছৰ বা 126 বছৰ জীয়াই থাকিব, শেষ পৰমায়ু। এই পুলিটো যে দেখিছে নহয়, এই পুলিটোত আপোনাৰ এই যে ক'লা ক'লা দাগবিলাক দেখিছে ওপৰত, সেয়াই হ'ল মাল। এই গছজোপাৰ বয়স কিন্তু হৈছে, এইবিলাক হ'ল ফাট। আপুনি আঁতৰৰ পৰাই দেখি আছে, এইবিলাক হ'ল ফাট। এইজোপাই হ'ল লাখ টকা, এইজোপাত লাখ টকা পাবই একদম নিশ্চিত। আৰু এনেকুৱা লাখ টকীয়া গছ এই বাগানখনত অসংখ্য আছে, অসংখ্য আছে। এই বাগানখনত লাখ লাখ টকাৰ সাঁচি গছ আছে। আপুনি চাওক, লাখ লাখ টকা এই গোটেইসোপা সাঁচি গছ হয়, আৰু প্ৰত্যেকজোপাই কিন্তু খুব ভাল সাঁচি গছ। এই সাঁচি গছবিলাক পুলুঙা হৈ গৈছে, বহুত ওখ ওখ দেখিছে। এইকাৰণে ওখ ওখ হৈ গৈছে যে ইহঁতৰ ঘনত্বটো খুব বেছি, ঘনত্বটো খুব বেছি কাৰণে ই বেছি ওখ হৈ গৈছে। আৰু বেছি ওখ হৈ গ'লেও আপোনাৰ অসুবিধা নহয়, এটা সুবিধা আছে যে আমি যে সহজতে সাঁচি গছবিলাক বিকি দিওঁ, সোনকালেই বিকি দিওঁ। এই ঘনত্ব যেতিয়া হৈছে, আপুনি মাজৰ পৰা বাছি বাছি বিকক। এই পুলিটো বিকি দিব পৰা হ'ল, তাৰমানে লাখ টকা পাব, এইটো বিকি দিয়ক। সৈ ডাঙৰ পুলিকেইটা দেখিছেনে, সেইকেইটা আপোনাৰ লাখ টকীয়া পুলি হ'ল, সেইকেইটা বিকি দিয়ক। তেতিয়া তাৰ তলত যিবোৰ পুলি আছে সেই পুলিবোৰ উঠি যাব। আৰু যদি আপুনি এই ডাঙৰ পুলিখিনি বিকি নিদিয়ে, সৰু পুলিখিনি ওখ হৈ হৈ গৈ থাকিব, ওখ হৈ গৈ থাকিব। আপোনাৰতো একো ক্ষতি নাই, ওখ হৈ গৈ থাকিলে ভালেহে হ'ব। গতিকে আপুনি যদি আপোনাৰ ঘনকৈ পুলি ৰুবলৈ মাটি আছে,
মানে এবিঘা বা একঠা মাটি আপোনাৰ ছাইডত আছে, যি কঠা মাটি আপোনাৰ নহ'লেও হয়। ধৰক আপোনাৰ বাহনি এখন আছে, সেই বাহনিখনৰ মাটিটো আপুনি অইন কামত ব্যৱহাৰ নকৰে, গতিকে সেই বাঁহখিনিত থকাৰ নিচিনা জেগা যদি আপোনাৰ একঠা আছে, তাত আপুনি ঘন ঘনকৈ পুলি লগাই দিয়ক। চিন্তা কৰিবৰ কোনো কাৰণ নাই, কাৰণ এয়া মই আপোনাক মোৰ চকুৰ আগতে দেখুৱাই আছোঁ। এইবিলাক একেবাৰে ঘন ঘনকৈ ৰোৱা, ইমানেই ঘন ঘনকৈ ৰোৱা পুলি আছে নহয়, এফুট 1.5 ফুট 2 ফুট তেনেকুৱাতে ৰোৱা। এই গোটেই বাগানখনত, খাচী বাগানখনত তেনেকেই ৰোৱা আছে। কিন্তু একেবাৰে মোৰ ঘৰৰ কাষৰ এইখন দেখুৱাই আছোঁ যে অজস্ৰ গছ আছে, অজস্ৰ গছ আছে। গতিকে আপুনিও ৰোৱক, ঘন ঘনকৈ ৰোৱক। আপুনি 2 ফুটৰ আঁতৰত ৰোৱক। আৰু এনেকুৱা এখন বাগান যদি আপুনি কৰি ল'ব পাৰে নহয়, আপুনি একো জীৱনত একো টেনশ্যন ল'ব নালাগে, কোনো টেনশ্যনেই ল'ব নালাগে। এই বাৰীখনত 4 বিঘামান মাটি আছে, মানে এপোৰামান মাটি আছে। সেই এপোৰাৰ মাটিত গোটেই পোৰাতে সাঁচি গছ আছে, মাজতে মানুহজনৰ ঘৰ আছে, আৰু কিন্তু তাৰ তলত বাগানো লগাই থোৱা আছে। এই বাগানখনত কিন্তু সাঁচি গছে যিটো ক্ষতি কৰে, সিমান ক্ষতিও কৰিব পৰা নাই। তাৰমানে এইখিনি মাটিত দুটা বস্তু উৎপাদন হৈ আছে। আপোনাৰ তেল নিমখ খাবৰ কাৰণে বাগানখনে আপোনাক সপ্তাহৰ খোৰাকি দি আছে, আৰু এই বাগানখনত অত্যাধিক মাল থকা সাঁচি গছে ভৰপূৰ হৈ আছে। আপুনি চাওক, এইডাল, এই যে বগা ডাঙৰডাল নহয়, এই বগা সাঁচিডাল দেখিছে, এইডাল এটা বেলেগ জাতৰ সাঁচি গছ। ইয়াৰ জাতটো বেলেগ, আৰু এই ক'লা যে দেখি আছে, ইয়াৰো জাতটো বেলেগ। আকৌ আপুনি কাষতে যে দেখি আছে এই পুলিটো, এই 3টা পুলি আপুনি দেখি আছে, এটা আপোনাৰ ক'লা পুলি, এটা বগা পুলি, আৰু এটা ডাল নাইকিয়া পুলি, দেখিছেনে? এই গোটেইকেইটা সাঁচি পুলি কিমান ওখ হৈছে আপুনি চাওকচোন। এইবোৰ গছত লাখ টকা, কি বহু লাখ টকা, বহুত লাখ টকা। গতিকে আপুনি কোনো চিন্তা নকৰিব, একদম নিশ্চিন্ত মনে আপুনি এইবাৰ 100টা সাঁচি পুলি পলিথিন কৰক। 100টা পলিথিন আপুনি প্ৰস্তুত কৰি ৰাখক। এনেকুৱা পুৰণা গছৰ গুটি সংগ্ৰহ কৰক। আপুনি আৰু উলটি চাব নালাগে, আপুনি সেই পুলিকেইটাক যতন কৰক। সিহঁতৰ ওচৰলৈ আপুনি সদায় আহক, সাঁচি পুলিকেইটাৰ ওচৰলৈ আপুনি সদায় আহক। সিহঁতক আপুনি পৰীক্ষা কৰক, সিহঁতক মৰম চেনেহ কৰক, সিহঁতক সাৰ জাবৰ দিয়ক। আপোনাৰ আৰু পুত্ৰ পৰিবাৰৰ কাৰণে কোনো টকা পইচাৰ কাৰণে আপুনি অভাৱ অনুভৱ নকৰে। আপোনালোকে কল্পনাই কৰিব নোৱাৰিব, এজোপা সাঁচি গছ বিক্ৰী কৰি এঘৰ মানুহে এখন বিয়া পাতিব পাৰে। আৰু বিয়াখনত কিমান খৰচ হয় আপোনাক নক'লেও হ'ল। 8 লাখ, মিনিমাম 8 লাখ টকাৰ প্ৰয়োজন হৈ যায়। কিন্তু সেই গোটেই 8 লাখ সাঁচি গছেই দিয়ে। সাঁচি গছ থকা মানুহে কোনো টেনশ্যন নোলোৱাকৈ এখন বিয়া পাতিব পাৰে, এটা ঘৰ বনাব পাৰে, RCC বিল্ডিং বনাব পাৰে, কেইজোপামান মাত্ৰ সাঁচি গছ বিকিয়ে। কিন্তু আমাৰ ধৈৰ্যৰ অভাৱৰ কাৰণে আমি এজোপা বা দুজোপা সাঁচি গছ আছে, মাল হোৱা নাই, কিন্তু আমি হাহাকাৰ কৰিছোঁ, আমি চিন্তিত হৈছোঁ, টেনশ্যন লৈছোঁ যে এজোপা মাল নাই হোৱা, সস্তাতেই দি দিম। 1000 পোৱাহেঁতেনো, গছডালত মাল নাই, 1000 পোৱাহেঁতেনো মই দি দিম, এনেকুৱা মনোভাৱ লোৱা মানুহো আছে। কিন্তু সেই গছডালে যে আপোনাক লাখ লাখ টকা দিবলৈহে আগবাঢ়ি আছে, সেই কথাটো কিন্তু আপুনি পাহৰি গৈছে। কেলৈ পাহৰি গৈছে? আপোনাৰ অভাৱটো বেছি। চাণক্যই কৈছিল নহয় যে এটা নহয়, অনেকটা পথেৰে টকা অহাৰ পথ যি মুকলি কৰি ল'ব জানে, তেওঁৱেই হ'ল বুদ্ধিমান। গতিকে আপুনি এই সাঁচি গছকেইজোপা বিকি পইচা লৈ কিবা এটা কৰিম বুলি আপুনি নাভাবিব। আপুনি ভাবক যে এইকেইটা মোৰ অমূল্য সম্পদ, মই ইহঁতক ৰাখি থওঁ, এই পুলিকেইটাক মই লাখ টকা পালেও নিদিওঁ। আপুনি যেতিয়া দৃঢ়তা ল'ব পুলিকেইটা লাখ টকা পালেও নিদিম, তেতিয়া আপোনাৰ গছজোপাত চাব কেনেকৈ মাল ধৰিব, কেনেকৈ আগবাঢ়ি আহিব। আপুনি গছজোপা গুৰিলৈ আহক, গছজোপা গাটো ধুনীয়াকৈ মোহাৰক, মোহাৰি কওক
এইজোপা মোৰ বৰ মৰমৰ গছ, সঁচাকৈ মৰমৰ গছ, আৰু মই লাখ টকা পালেও এই গছজোপা নিদিওঁ। সেই পুলিটোৱে আপোনাক বহুত লাখ টকা দিব। আৰু আপুনি যদি আহি গছজোপাৰ ওচৰত ভাবি এজোপা কেতিয়া বিকিব পাৰিম, এজোপা কেতিয়া কাটিব পাৰিম, তাৰো আত্মা আছে, গছজোপাৰো আত্মা আছে। গছজোপাৰ যে আত্মা আছে, জগদীশ বসুৱে প্ৰমাণ কৰি গৈছে। তাতোতকৈও আগত প্ৰমাণ কৰি গৈছে ভগৱান শ্ৰীকৃষ্ণই। যেতিয়া জামাল অৰ্জুনত কৃষ্ণই খুন্দা মাৰি জামাল অৰ্জুনজোপা যেতিয়া ভাঙি পেলাইছিলে, তাৰ পৰাতো দুজন দেৱতাৰ আৱিৰ্ভাৱ হৈছিলে। সেয়ানো কি কৈছে? সেয়া আমাক ভাগৱতে এইটোৱে কৈছে, গীতাই এইটোৱে কৈছে যে গছৰ আত্মা আছে। গতিকে এই আত্মাধাৰী গছজোপাক আপুনি আহি কওক, তোমাক মই বৰ মৰমত ডাঙৰ কৰিছোঁ, তোমাক মই কেতিয়াও কাকো কাটিবলৈ সহজতে নিদিওঁ, তুমি ডাঙৰ হোৱা, তোমাক মই খাবলৈ দিছোঁ, তোমাক মই পানী দিছোঁ, তোমাক মই আহাৰ দিছোঁ, তুমি খোৱা, তুমি ডাঙৰ হোৱা, মই হৃদয়ৰ পৰা তোমাক মৰম কৰিছোঁ। সঁচাকৈ মৰম কৰক, চাব আপোনাক লাখ টকা দিব। আপুনি অসুৰৰ দৰে সদায় এইজোপা গছ মই কাটি পেলাম, এইজোপা গছ মই বিকি পেলাম, মোক ইমান টকা লাগিব, মোক ইমান টকা লাগিব, এনেকৈ যেতিয়া আপুনি চিন্তা কৰি থাকিব, তেতিয়া আপোনাক সেই গছজোপাই কেতিয়াও পইচা নিদিয়ে। সেই গছজোপা কেতিয়াও মালেৰে ভৰপূৰ হৈ নাযায়। হেল্ল' বন্ধু, আপুনি ভাবিব পাৰে যে এইখিনি অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি ভাবিলেও মোৰ কোনো ক'বলৈ একো নাই, কিন্তু গছজোপাৰ যে জীৱ আছে সেইটো সত্য কথা। আপুনি যদি এডৰা সাঁচি গছ ৰুই থৈ যায়, আপুনি মৰিলেও আকৌ সেইখন ঘৰতে জন্ম ল'বহি। এনেকুৱা এডৰা যদি আপুনি সাঁচি গছ ৰুই লয়, আৰু যদি আপোনাৰ মৃত্যু হ'ল, আপুনি ঘূৰি আহি সেইখন ঘৰতে আপুনি জন্ম ল'বহি। সেইটো কিন্তু অবিশ্বাস্য সত্য, অবিশ্বাস্য সত্য। গতিকে যদি আপোনাৰ আত্মাৰ প্ৰতি মমতা আছে, ঘৰখনৰ প্ৰতি যদি মমতা আছে, পৃথিৱীখনৰ প্ৰতি যদি মমতা আছে, আপুনি এনেকুৱা এডৰা সাঁচি গছ লওক, আপুনি দুনাই দুনাই ইয়ালৈকে আহি থাকিব লাগিব। কিন্তু আপুনি এইখন বাৰী নাপায়, আপুনি ৰুই থৈ যোৱা বাৰীখন নাপায়হি। ইয়াত কিন্তু আপোনাৰ আকৌ সাঁচি খেতি আপুনি কৰিবহি লাগিব। কেলৈ নাপায়হি জানেনে? মানুহৰ এবছৰ, দেৱতাৰ এদিন। গতিকে আপুনি আপোনাৰ এই সৎকৰ্মৰ ফলতে, এই সাঁচি পুলি ৰুই যিহেতু সৎকৰ্ম কৰিছে, যিটো সাঁচি গছ হ'ল ভগৱানৰ গাৰ মলিৰ পৰা সৃষ্টি হৈছে, ইয়াক যেতিয়া আপুনি সৃষ্টি কৰি থৈ যাব, ইয়াক আপুনি আকৌ ভোগ কৰিবলৈ আহিব লাগিব। সেইখিনি যদি মই এতিয়া ক'বলৈ যাওঁ, মোৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। যদি মই সুবিধা পাওঁ, আপোনালোকক সেই বিষয়ে অৱগত কৰিম। কিয় সাঁচি গছৰ বাৰীখনলৈ আত্মা দুনাই দুনাই আহি থাকে, সেইটো মই আপোনাক পিছৰ ভিডিঅ'ত ক'ম। আজিৰ ভিডিঅ'টো মোৰ যথেষ্ট দীঘলীয়া হৈছে, আপোনালোকে অসুবিধা পাব। গতিকে মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ লৈছোঁ। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, যদি ভাল পাইছে শ্বেয়াৰ কৰিব। আপোনালোকৰ লগত মই আছোঁ, মোৰ লগতো আপোনালোক থাকক। আমি নিশ্চয় এদিন আমাৰ গন্তব্যস্থানত উপস্থিত হ'ম। আজিলৈ আহোঁ, ধন্যবাদ।